এটা সেক্টৰ আছে সেয়া হৈছে আপোনালোকে জানে যে ইন্ডিগো চলিছে এয়াৰ ইণ্ডিয়া চলিছে ডাঙৰ ডাঙৰ স্পাইস জেট বিমানবিলাক আমাৰ ইয়াত আহে আৰু আমাৰ ইয়াত গুচি যায় কিন্তু এই বিমানবিলাক মেইনটেইন কৰা হয় ইঞ্জিনিয়াৰিং কৰা হয় সাৰ্ভিসিং কৰা হয় ই এটা ডাঙৰ ইন্ডাষ্ট্ৰি যাক নেকি এমআৰও বুলি কোৱা হয় মেইনটেনেন্স ৰিপেয়াৰ এণ্ড অভাৰহল এই উদ্যোগটো আমাৰ অসমত নাছিলে বিমানবিলাক আমি বিমান দেখো কিন্তু বেয়া হলে আমাৰ ইয়াত ঠিক নহয় বা সাৰ্ভিসিং নহয় গাড়ী যেনেকৈ সাৰ্ভিসিং সেন্টাৰ আছে বিমানৰো সাৰ্ভিসিং সেন্টাৰ আছে আৰু ই বহুত এমপ্লয়মেন্ট দিয়ে আজি আমাৰ কেবিনেটত মেইনটেনেন্স ৰিপেয়াৰ অভাৰহল পলিচি অফ আসাম 2025 অনুমোদন কৰা হয় অসমত 7টা এয়াৰপোৰ্ট আছে আমি চেষ্টা কৰিম যাতে 7টা এমআৰও আমি আনিব পাৰো আৰু ই আমাৰ থলুৱা যুৱক যুৱতীৰ নিযুক্তিৰ নতুন ৰাস্তা এটা মুকলি কৰি দিব আৰু এভিয়েশন ইণ্ডাষ্ট্ৰিটো অসমত নতুন কৰি গঢ় লৈ উঠাত সহায় কৰিব আজি